আজি ৰাতিপুৱা আমি 9মান বজাত এটা খবৰ পালোঁ যে আমাৰ এই মঙলদৈ থানাৰ অন্তৰ্গত গড়গড়ি গাঁৱৰ ভদ্ৰকান্ত বৰুৱা তথা তেখেতৰ সহধৰ্মিনী জয়মতী বৰুৱা দুয়োগৰাকীয়ে মানে আত্মহত্যা কৰাৰ এটা আমি খবৰ পালোঁ আৰু সেই মৰ্মে আমি সকলো আহি উপস্থিত হৈছোঁহি। আমাৰ ৰেছপেক্টেড SP ছাৰো আহিছিলে, ময়ো আছোঁ, প্লাছ আমাৰ OCও আছে। তো আমি এতিয়া পৰৱৰ্তী সময়ত আমি এতিয়া মঙলদৈ চিভিল হস্পিটেললৈ তেখেতলোকৰ মানে মৃতদেহ নিম আৰু আমাৰ চাৰ্কল মানে এছিষ্টেণ্ট কমিশ্যনাৰো আহিছে, ইনকুৱেষ্ট কৰিলে তেখেতে আৰু আমি এতিয়া সেইমতে PM ৰিপৰ্ট মানে PM এক্সামিনেশ্যন আমি কৰিম। প্ৰাৰম্ভিক গতিবিধি দেখিলে মৃতদেহৰ তেনেকুৱা ধৰণৰ একো সন্দেহজনক নাই বৰ্তমানলৈকে। আমি অলৰেডি আমি তদন্ত কৰিছোঁ আৰু আমি কথা বতৰাও পাতিছোঁ, ওচৰ চুবুৰীয়া হওক বা তেখেতৰ যি পুত্ৰ আছে, নাতিনী আছে, সকলোৰে লগত আমি কথা পাতিছোঁ। তেনেকুৱা ধৰণৰ একো সন্দেহজনক আমি এতিয়ালৈকে পোৱা নাই। কি কাৰণে কৰিব পাৰে আপোনালোকৰ প্ৰাৰম্ভিক যিটো প্ৰাৰম্ভিক তদন্তত আমি মানে অবজাৰ্ভ কৰিছোঁ বা আমি যিটো অনুমান কৰিছোঁ যে জইণ্ট ফেমিলি আছিলে, মানে 7জন ল'ৰা ছোৱালী আছিলে আৰু গোটেই পুত্ৰ তিনিওজনেই বিবাহিত হয়, তেওঁলোকে নিজৰ নিজৰ কৰ্মস্থলীত থাকে। ইয়াত দুগৰাকী নাতিনীৰ সৈতে তেওঁলোক দুগৰাকী থাকে। তো অলপমান কেইমাহমানৰ পৰা তেওঁলোক অলপ ডিপ্ৰেশ্যনত থকাৰ এটা আমি গম পাইছোঁ কথা বতৰাৰ পৰা আৰু সেইকাৰণেই চাগে বোধহয় তেওঁলোকে এই ষ্টেপটো ল'লে বুলি আমি অনুমান কৰিছোঁ। বৰ্তমান এতিয়া PMৰ কাৰণে নিয়া হ'ব বাইদেউ? এতিয়া PMৰ কাৰণে নিয়া হ'ব মঙলদৈ চিভিল হস্পিটেললৈ আৰু PM এক্সামিনেশ্যন কৰাৰ পিছত আমি গমেই পাম PM ৰিপৰ্টত কি আছে, কিন্তু বৰ্তমানলৈকে সন্দেহজনক তেনেকুৱা একো নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।